ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিব চেষ্টা কৰিম পাৰমাণৱিক ভৰ একক কি এতিয়া চাবা আমি সকলো বস্তুকে কেজি হিচাপত ৰখিব নোৱাৰিম কাৰণ কেজিটো এটা আমাৰ আশে-পাশে থকা বস্তুবিলাকৰ জুখিব পৰা এটা ভাল একক কিন্তু যদি আমি এটা ডাঙৰ বস্তু জুখিবলৈ যাওঁ যেনেকৈ ধৰি লোৱা এটা গছত কিমান কাঠ ওলাইছে খৰি ওলাইছে সেইটো টনত কুইণ্টেলত জোখা হয় কেজিটো লিখোতে অলপ অসুবিধা হয় কাৰণ সংখ্যাটো বহুত বেছি হৈ যায়গে ঠিক তেনেকৈ আমি যদি সোণ জুখিবলৈ যাওঁ আমি গ্ৰামত বা কেৰেটত জুখো তো সেইটো কি হনো এইটো সৰু মানটো আৰু লিখোতে সুবিধা হয় সেইকাৰণে এককটো খলাই লওঁ ঠিক তেনেকৈ আমি যেতিয়া পৰমাণুৰ ভিতৰত যিবিলাক নিউক্লিয়াছৰ ভিতৰত যিবোৰ থাকে ইলেক্ট্ৰন প্ৰটন নিউট্ৰন আৰু অন্যান্য কিছুমান কণা পদাৰ্থ আছে সিহঁতৰ ভৰবোৰ লিখিবলৈ হ'লে আমি বেলেগ এটা একক বাছি লৈছোঁ তাক কোৱা হ'ব পাৰমাণৱিক ভৰ একক AMU বা ইউ ইয়াক কাৰ্বন 12 আইজোটোপৰ প্ৰকৃত ভৰ হিচাপতে সংজ্ঞায়িত কৰা হৈছে মানে কাৰ্বন 12ৰ যিটো কাৰ্বনৰ যিটো 12 ভৰ সংখ্যা থকা যিটো পৰমাণু বা নিউক্লিয়াছ ইয়াক এটা ৰেফাৰেন্স হিচাপতে লোৱা হৈছে 1 AMU মানে এটা কাৰ্বন 12 পৰমাণুৰ 12 ভাগৰ 1 ভাগৰ যিমানখিনি ভৰ হ'ব তাকে আমি 1 AMU বুলি কম আৰু এইটো এটা মূল হিচাপতে বা এটা ৰেফাৰেন্স হিচাপতে আমি বাকিবোৰ পৰমাণুৰ হিচাপটো বা তাৰ ভৰটো ল'বলৈ চেষ্টা কৰিম So, এটা কাৰ্বন 12 পৰমাণুৰ ভৰ ইমান পোৱা গৈছে 1.99 into 10 power minus 26 kg এটো 12 ৰে হৰণ কৰিলে আমি 1.66 into 10 power minus 27 kg যে পাম এটোৱে হৈছে 1 AMU বা এক পাৰমাণৱিক ভৰ এককৰ কেজি হিচাপত মান তাৰমানে ইমান কেজি হলে বস্তুটো 1 AMU বুলি কোৱা হ'ব একে ধৰণে যদি আমি একে এককৰ ৰূপত যদি আমি ইলেক্ট্ৰনৰ ভৰ লিখিবলৈ যাওঁ কেজি হিচাপতটো এইটো থাকে ইয়াক যেতিয়া আমি AMU লিখিবলৈ যাওঁ এইটো হ'ব 0.00055 AMU ঠিক একে ধৰণে প্ৰটনৰ ভৰ যদি ল'বলৈ যাওঁ তেতিয়া হলে এইটো কেজি আছে আৰু এইটো 1.0073 AMU লিখিব পৰা যাব নিউটনৰ ভৰ একে ধৰণে 1.674 into 10 power minus 27 kg যদি হয় তেতিয়া হলে আমি যদি এই কনভাৰ্সনটো ব্যৱহাৰ কৰো তেতিয়া হলে নিউটনৰ ভৰ হ'ব 1.0086 AMU এই যে লিখাত যে সুবিধা হৈ আছে এটোৰ বাবে এই পাৰমাণৱিক ভৰ এককটো লোৱা হৈছে